জুবিনদাৰ যিটো নেওৰ তদন্ত প্ৰক্ৰিয়া সেইটো ইতিমধ্যে চলি আছে, আমি সকলোৱে জানো। তাৰ মাজতে কালি গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত জুডিচিয়াৰী কমিশ্যন এটা হ'ব আৰু নিশ্চয় ন্যায়িক তদন্ত প্ৰক্ৰিয়াটো যিহেতু দিছে, নিশ্চয় আমি সকলোৱে ভাল পাইছোঁ এই ক্ষেত্ৰটোত। গতিকে তদন্ত প্ৰক্ৰিয়াবিলাক আগবাঢ়ি থাকক ভালকৈ। যিবিলাক অৰিজিনেল যিবিলাক কালপ্ৰিট হয়, আমি এতিয়ালৈকে হয়তো কিছুমান কালপ্ৰিটক দেখাই পোৱা নাই, সেইবিলাকো সন্মুখলৈ আহক, সেইবিলাকো ৰাইজে চিনি পাওক আৰু উচিত শাস্তি পাওক। তাৰ মাজতে কালিৰ পৰা এটা কথা গম পাইছোঁ, কি কোনোবা ক'লে আচলতে ভুল হ'ব, শিল্পী সদায় শিল্পীয়ে জ্বৰেই নহওক কিয়, কিন্তু মমতাজৰ লগত আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেতৰ কি সম্পৰ্ক বা তেখেতৰ তুলনা কিয়? মমতাজ কি ক'ত কিয় বিখ্যাত, আমি এইবিলাক জনাৰ কি দৰকাৰ আছে? আমি অসমৰ পক্ষত আমি জুবিন গাৰ্গক জানো আৰু যাক জানিব লাগে জানো, কিন্তু জুবিন গাৰ্গৰ এই বিষয়বস্তুটো লৈ কিনে যিহেতু এতিয়া এটা আলোচনা হৈ আছে বা সকলো কেৱল জুবিন গাৰ্গ, গতিকে এই ক্ষেত্ৰত আমি কোনো পলিটিকেল কালাৰ হওক, কমিউনেল কালাৰ হওক, এইবিলাক দিয়াৰ চেষ্টা যদি কোনোবাই কৰিছে নিশ্চয় বহুত বেয়া কথা হৈছে। এইবিলাকৰ পৰা সকলোৱে আঁতৰি থকাটো মংগল বুলি ভাবোঁ। কাৰণ অসমক জুবিন গাৰ্গৰ যি মৃত্যুৰ পিছৰ যি এটা আমি পৰিৱেশ দেখা পাইছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াই জীয়াই থকা অৱস্থাত যিখিনি বিচাৰিছিল, হয়তো মৃত্যুৰ পিছত সেই পৰিৱেশটো আমি সকলোৱে দেখা পাইছোঁ। গতিকে এই যিখন সমাজ দেখা পাইছোঁ, যি ভেদাভেদহীন যিখন সমাজ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিখন সমাজ আমি দেখা পাইছোঁ, এই সমাজখন এনেদৰেই থাকক, এয়া আশা কৰিছোঁ। ইয়াত কোনো কমিউনেল কালাৰ, পলিটিকেল কালাৰ এইবিলাক নিদিলে নিশ্চয় আমাৰ অসমৰ কাৰণেই মংগলজনক কথা। মাজতে মোৰ মনৰ কথা অকণমান কৈছোঁ যে আমি বিষ্ণু ৰাভাক আমি অকল বিষ্ণু ৰাভা দিৱসৰ দিনা ৰাভা দিৱসত আমি অকল ৰাভা সংগীত কেইটামানৰ দ্বাৰা বিষ্ণু ৰাভাক সুঁৱৰি কেনে আচলতে তেখেতৰ বাকী যিখিনি তেখেতৰ বেকচাইডত বাকী আৰু যি তেখেতৰ লগত যিখিনি কাম আছে, যিখিনি কামৰ কাৰণে তেখেতক আমি সকলোৱে জনা উচিত, সেইবিলাক আচলতে নেপথ্যত ৰৈ গৈছে বহুতো কথা। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ যেনেকুৱাকৈ বাকী যিখিনি কাম তেখেতৰ আদৰ্শক যেনেকৈ প্ৰতিষ্ঠা কৰাৰ জুবিন গাৰ্গ ডাঙৰীয়াই যথেষ্টখিনি প্ৰচেষ্টা হাতত লৈছিলে। গতিকে সেই ক্ষেত্ৰত আমি যাতে জুবিন গাৰ্গ ডাঙৰীয়াকো অকল গানৰ মাজতে সীমাবদ্ধ কৰি নাথাকোঁ, সংগীতৰ বাহিৰতো বহু পৰিসৰলৈকে তেখেতৰ যিহেতু অৱদান আছিল অসমখনত, সেইকাৰণে ভাৰতখনত, পৃথিৱীখনত, সেইকাৰণে আমি তেখেতক সংগীতৰ বাহিৰতো তেখেতৰ আদৰ্শখিনি প্ৰতিষ্ঠা কৰাত আমি সকলোৱে আগভাগ লোৱা উচিত বুলি মই ভাবোঁ। তেখেতে জীৱনকালত যাক আদৰ্শ হিচাপে লৈ কেনে তেখেতে চলা বুলি গম পাওঁ, বিভিন্ন সাক্ষাৎকাৰৰ পৰাই হওক, নতুবা বিভিন্ন মঞ্চত যেতিয়া তেখেতে কৈছিল যে তেখেতে সেই গোৱাভাৰাৰ কথা কয়, বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা কয়, চাৰ্লি চেপলিনৰ কথা কয়। গতিকে তেখেতসকলৰ যি এই তিনিগৰাকী ব্যক্তিৰ নাম তেখেতে সঘনাই উচ্চাৰণ কৰিছিল, এই তিনিগৰাকী ব্যক্তিৰো যি আদৰ্শ, এই তিনিগৰাকী ব্যক্তিয়ে কেনেকুৱা এটা আদৰ্শত বিশ্বাস কৰিছিল, কেনেকুৱাকৈ সমাজখন দেখিছিল, সেনেকুৱা সমাজ এখন পাবলৈ হ'লে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগতে আমি তেখেতসকলকো নিশ্চয় আমি অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। জুবিন গাৰ্গে নিজকে সদায় যি ছ'চিয়েল এক্টিভিষ্ট বুলি কয়, কমিউনিষ্ট বুলি কয়, ঠিক মই কোৱা নাই কোনো পলিটিকেল কোনো কমিউনিষ্ট পাৰ্টিৰ কিবা এইবিলাক কথা কোৱা নাই, কিন্তু তেখেতৰ যি আদৰ্শ, সেই আদৰ্শখিনি সঁচা অৰ্থত গানৰ পৰাও দূৰত গৈ কেনে, গানৰ মাজততো তেখেতক আমি সকলোৱে বিচাৰি পাওঁ, বা গানৰ মাজত তেখেতে অকল যি ৰোমান্টিক ছং গাইছিলে, বা অকল তেখেতে যেতিয়া যি প্ৰয়োজন হৈছিল পলিটিকেলৰ যেতিয়া আমাৰ বিপদ আহিছিল, তেতিয়া তেখেতে তেনেকুৱা ধৰণৰ গান গাইছিলে, দুখৰ গান, সুখৰ গান, বিপ্লৱী গান তেখেতৰ গানত আমি সকলোবিলাক পাম নিশ্চয়। কিন্তু তাৰ বাহিৰেও তেখেতৰ জীৱনৰ আদৰ্শ হিচাপে লৈ কেনে তেখেতে যাক আদৰ্শ হিচাপে লৈ কেনে আগবাঢ়িছিল, সেই আদৰ্শখিনি আৰু তেখেতৰ যিটো আদৰ্শ, সেই আদৰ্শখিনি প্ৰতিষ্ঠা কৰাত সহায়ক হোৱাৰ কাৰণে সকলোৱে আগবঢ়া উচিত বুলি গণ্য কৰোঁ। গতিকে অনুৰোধ ৰাখিছোঁ, এই ক্ষেত্ৰত কোনেও পলিটিকেল কালাৰেই হওক, কমিউনেল কালাৰেই হওক, এইবিলাকৰ পৰা দূৰত ৰাখি জুবিন গাৰ্গে যিখন সমাজ ব্যৱস্থাৰ, যিখন সমাজৰ সপোন দেখিছিল, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিখন ভেদাভেদহীন সমাজৰ সপোন দেখিছিল, সেই সমাজখন আমি এতিয়া প্ৰায়
মুহূৰ্তত বা পাইছোঁই বুলি ক'ব পাৰি। গতিকে এই সমাজখন, এই সম্প্ৰীতিৰ অসমখন আমি যেন সদায় পাওঁ, তাকে আশা ৰাখিছোঁ।